Hello student, I am going to start class 12 physics chapter 1 electric charges and fields. Electric charges and field. অসমীয়াত বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ. And today my lecture flow will be like this. আজি মোৰ lecture flow to হ'ব history of charge, অলপ history কম, তাৰপিছত আহিব electrostatics. Okay, তাৰপিছত মই পঢ়াম defining electric charge. Okay, তাৰপিছত পঢ়াম classification of charge. তাৰপিছত পঢ়াম মই electron theory. এইটো মোৰ লেকচাৰ ফ্লো. অ'কে, পৃথিৱী যেতিয়াৰে পৰা সৃষ্টি হৈছে তেতিয়াৰে পৰা প্ৰাকৃতিক ঘটনাবোৰ ঘটি আছে আৰু মানৱ সভ্যতাই এই প্ৰাকৃতিক ঘটনাবোৰ কিয় ঘটিছে ইয়াৰ কাৰণ জানিবলৈ বহুত চেষ্টা কৰিছে, বহু মানুহ বহুত চেষ্টা কৰিছে, তাৰে দুই এজনে ইয়াৰ কাৰণ জানিবলৈ সক্ষম হৈছে. তাৰে এজন বিজ্ঞানী হ'ল নাম হ'ল থালেছ অফ মিলেটাছ, 600 BC. আজিৰ পৰা 2600 years ago. ভাবিছা, তেতিয়াই মানুহজনে ভাবিছিল যীশুখ্ৰীষ্টৰ জন্মৰ 600 বছৰ আগতে. তেখেতে কি লক্ষ্য কৰিছিল জানা? তেখেতে দেখিছিল যে এম্বাৰ, এতিয়া কুৱেশ্যন হয় এম্বাৰ কি? এম্বাৰ হ'ল গছ এডালৰ বাকলি যেতিয়া তোমালোকে এনেকৈ লিক কৰি দিবা তেতিয়া গছৰ পৰা ৰস ওলাই আহিব এনেকৈ. সেই ৰসটো 2 দিন পিছত কঠিন পদাৰ্থ হৈ যাব. সেই কঠিন পদাৰ্থটো হ'ল এম্বাৰ. আজিকালি মানুহে কিছুমান আজিকালি মহিলাৰ জুৱেলাৰীবিলাকত সেই এম্বাৰ ভিতৰত সোমাই দিয়ে. তেখেতে কি লক্ষ্য কৰিলে, সেই এম্বাৰখিনি ওলাই আনি কাপোৰৰ লগত যদি এনেকৈ ৰাপ কৰিছে, বহুত ৰাপ কৰিছে, ৰাপ কৰাৰ পিছত সেই এম্বাৰখিনি সৰু সৰু কাগজৰ টুকুৰা আকৰ্ষণ কৰিছে. তাৰমানে তেখেতে লক্ষ্য কৰিলে যে যেতিয়া এম্বাৰক কাপোৰৰ লগত ঘৰ্ষণ কৰিলে, ঘৰ্ষণ কৰাৰ ফলত এই এম্বাৰখনে ক্ষমতা লাভ কৰিলে কিছুমান সৰু 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 পদাৰ্থক আহৰণ কৰিব পৰা. তেতিয়া সেই ইয়াৰ নাম দিয়া হ'ল এম্বাৰ এফেক্ট. তেতিয়া আমি জনা নাছিলোঁ ইয়ে যে ইলেক্ট্ৰিচিটি হয়, এম্বাৰ এফেক্ট. তো ইয়াৰ কাৰণে মই এটা ভিডিঅ' দেখাই আছোঁ. ভিডিঅ'টো চালে গম পাই যাবা. অলপ ৰ'বা, ভিডিঅ'টো দেখাই আছোঁ. ভিডিঅ'টো চালে অলপ ক্লিয়াৰ হৈ যাব
এম্বাৰ টুনো বাৰু কি ঠিক আছে এই দেখিব পাৰিছা মানুহজনে এম্বাৰ হাতত লৈছে এই সৰু টুকুৰা এটা এম্বাৰ এই যে এম্বাৰ ৰাপ কৰিলে জিন্সৰ পেপাৰৰ লগত সৰু সৰু কাগজৰ টুকুৰা এই যে আকৰ্ষণ কৰিছে আৰু এই ঘৰ পিছত সেই এম্বাৰৰ টুকুৰা এই এম্বাৰৰ টুকুৰাটো সৰু সৰু কাগজৰ টুকুৰা কি কৰিব পাৰিছে আকৰ্ষণ কৰিব পৰা ক্ষমতা লাভ কৰিছে তেতিয়া জানা নাছিলে পিছত ইয়াৰে নাম ইলেক্ট্ৰিচিটি দিছে কোনে দিছে কি দিছে মই ইয়াক এতিয়া বুজাম তাহলে এম্বাৰ ইফেক্ট বুজিলা ঠিক আছে আচ্ছা ইয়াৰ পিছত আৰু এজন সাইন্টিষ্ট আহিল নাম হল উইলিয়াম গিলবাৰ্ট তেখেতে 15th centuryত কৰিছে 15th century ভাবিছা কিমান বছৰ পিছত 2000 বছৰ পিছত উইলিয়াম গিলবাৰ্ট এজন ফিজিচিষ্ট আছিলে আৰু ফিজিচিয়ান আছিলে মানে তেখেত পদাৰ্থ বিজ্ঞানৰ উপৰিও এজন চিকিৎসা বিজ্ঞানী আছিলে তেখেতে কি ক'লে যে অকল এম্বাৰে এনেকুৱা পদাৰ্থ নহয় আৰু কিছুমান পদাৰ্থ আছে যিয়ে কাপোৰৰ লগত ৰাপ কৰাৰ পিছত সৰু সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰিব পাৰে তেখেতে কনফাৰ্ম এটা বস্তু দিছিলে কি দিছিলে যে when glass rod তেখেতে ক'লে when glass rod is wrapped with silk cloth মানে যেতিয়া গ্লাস রড সিল্ক ক্লথৰ লগত ঘহা হয় then glass rod attracts a small piece of paper small pieces of paper তেতিয়া হি ক'লে the glass rod is electrified তাৰ মানে তেখেতে নামটো দিলে ফাৰ্স্টে যে ইলেক্ট্ৰিফাইড কি the glass rod is electrified মানে গ্লাস রডটো আহিত হৈছে বুলি তেখেতেই প্ৰথমে এই বিষয়ে ধাৰণা দিলে ভিডিও দেখাম ইয়াৰ ওপৰত তো তাৰ পিছত আৰু ইয়াৰ আৰু এটা যোগদান আছে হি ওয়াজ দা ফার্স্ট সাইন্টিস্ট এইটো ফার্স্ট সাইন্টিস্ট হু discover the law of conservation of electric charge law of conservation of electric charge law of conservation of electric charge খুব ইম্পর্টেন্ট এইটো this will come later on ইয়াৰ পিছত ঠিক 19th century না সরি ইয়াৰ পিছত আহিল বেঞ্জামিন ফ্ৰেঙ্কলিন 17th century ই কি ক'লে যে when a glass rod is wrapped with silk cloth the glass rod
can attract small piece of paper আৰু লগতে কৈ দিলে যেতিয়া when plastic rod is wrapped with silk cloth then this plastic rod also can attract small piece of paper বুজিছা তাৰ পিছত হি এক্সপেৰিমেণ্ট কেইটামান কৰিছে এটা এক্সপেৰিমেণ্ট কৰিলে যে তেখেতে এইটো এটা গ্লাছ ৰড মই ভিডিঅ'টো দেখাই দিম আপাতত মই বুজাই দি আছোঁ এইটো এটা গ্লাছ ৰড এইটো সিল্ক ক্লথ গ্লাছ ৰডটো সিল্ক ক্লথৰ লগত ৰাপ কৰিছোঁ মানে গ্লাছ ৰডক সিল্ক ক্লথৰ লগত এনেকৈ ৰাপ কৰিছোঁ ৰাপ কৰি সেই গ্লাছ ৰডটো এনেকৈ ওলমাই থৈ দিছে তেখেতে আৰু এটা গ্লাছ ৰড নিছে তাৰ পিছত সিল্ক ক্লথ নিছে বুজিবা দে ভালদৰে বস্তুবিলাক ইন্টাৰেষ্টিং হেই এইটো 1 নম্বৰ গ্লাছ ৰড এইটো 1 নম্বৰ গ্লাছ ৰড এইটো 2 নম্বৰ গ্লাছ ৰড হেই সিল্ক ক্লথৰ লগত 2 নম্বৰ বেলেগ এটা সিল্ক ক্লথ লৈছে বেলেগ এটা গ্লাছ ৰড আকৌ এনেকৈ কাপোৰৰ লগত এনেকৈ ঘঁহিছে ঘঁহি সেই 2 নম্বৰ গ্লাছ ৰডটো যেতিয়া ওচৰত আনিছে তেতিয়া হি মাৰাত্মক বস্তু লক্ষ্য কৰিছে কি লক্ষ্য কৰিলে দেখিলে এই গ্লাছ ৰডটো ইপিনে গ'ল এইটো ইপিনে গ'ল মানে গ্লাছ ৰড কি হৈছে গ্লাছ ৰড দুখন সিল্ক ক্লথৰ লগত ৰাপ কৰাৰ পিছত ওচৰত আনিলে বিকৰ্ষণ হৈছে ৰিপেল কৰিছে ইয়াৰ মাথাত আমিতো জানো গ্লাছ ৰডৰ লগত যেতিয়া সিল্ক ক্লথ ঘঁহিম তেতিয়া হি কি গুণৰ অধিকাৰী হয় আকৰ্ষণ কৰা গুণৰ অধিকাৰী হয় কিন্তু ইয়াত দেখোন আকৰ্ষণ হোৱা নাই উল্টা কি হৈছে বিকৰ্ষণ ৰিপেল হৈছে তেতিয়া হি আৰু এটা এক্সপেৰিমেণ্ট কৰিল এইবাৰ সিল্ক ক্লথ বেলেগ এটা সিল্ক ক্লথ নিলে ইয়াৰ লগত প্লাষ্টিক ৰড নিলে প্লাষ্টিক ৰড সিল্ক ক্লথৰ লগত ৰাপ কৰিছে ৰাপ কৰাৰ পিছত যেতিয়া প্লাষ্টিক ৰড এইটোতো গ্লাছ এইটো প্লাষ্টিক ৰড আৰু এইটো গ্লাছ যেতিয়া প্লাষ্টিক ৰডটো ওচৰত আনিছে এইবাৰ দেখে বিকৰ্ষণ নহয় উল্টা এট্ৰাক্ট কৰে তেতিয়া বেঞ্জামিন ফ্ৰেংকলিনৰ মাথাত এইখিনি সোমাই গ'ল কদবা চাৰ্জ 2 প্ৰকাৰ কাৰণ এবাৰ দেখিলে হি বিকৰ্ষণ হয় গ্লাছ ৰড নিলে বিকৰ্ষণ হয় তাৰপিছত গ্লাছ প্লাষ্টিক নিলে বিকৰ্ষণ হয় তাৰপিছত আকৌ দুটা প্লাষ্টিক ৰড লৈছে আকৌ দেখে বিকৰ্ষণ হয় তাৰ মানে সিমিলাৰ অবজেক্ট ৰিপেলস ডিফাৰেণ্ট অবজেক্টস attract তেতিয়া বেঞ্জামিন ফ্ৰেংকলিন কনফার্ম হলেন যে there are 2 types of electric charge এতিয়া তার মাথাত আকৌ এইখিনি খেলিলে এতিয়া চাৰ্জক আমি কি নাম দিম কাৰণ চাৰ্জক নাম দিয়াটো আকৌ বহুত ডাঙৰ ব্যাপাৰ ওকে এতিয়া কথা এটা ক'ব খুজিছো যে হোৱাট ইজ চাৰ্জ সেইখিনি মই অলপ পিছত আহিম আপাতত এইখিনি কওঁ হি ক'লে when the glass rod is wrapped with silk cloth okay the glass rod is positively charged when the plastic rod is wrapped with silk cloth then plastic rod is negatively charged তার মানে বেঞ্জামিন ফ্রেঙ্কলিনে কথাটো কই দিলে কি কই দিলে there are 2 types of charges positive charge and negative charge and he is known for his
ফেমাস কাইট এক্সপেরিমেন্ট, ফেমাস কাইট এক্সপেরিমেন্ট ভিডিওটো দেখাই আছো। ফেমাস কাইট এক্সপেরিমেন্ট, কাইট তো বুঝা পতং, ই কি করিলে ক্লাউড, এইটো ক্লাউড কি হয়, দুটা ক্লাউড ঘৰখনৰ পিছত পজিটিভ নেগেটিভ হৈ যায়। ই আকৌ এইবিলাক পিছত ডিটেইলছত বুজাম। এনেকৈ এইবিলাকক কি কয়, বিজুলী কয়, আর ইংলিশত কয় লাইটনিং, লাইটনিং, ঠিক আছে। বেঞ্জামিন ফ্ৰেংকলিনে কি কৰিলে, ইয়াত এটা সেই বিজুলীত সেই লাইটনিঙত কাইট এটা পঠাই দিলে আৰু সি সূতাডাল ধৰি থাকিলে। দেখিলে লাইটনিঙত যেতিয়া কাইটটো পঠাই দিছে, ইয়াৰ বেঞ্জামিন ফ্ৰেংকলিন ধৰি আছিলে, ধৰি থকাত সি শক নাখালে। তেতিয়াই ভাবিলে এইটো কেনেকুৱা কথা, শক নাখালো, তেনেহ'লে ক'তবা নহয় ক'তবা লাইটনিং ইলেক্ট্ৰিচিটি নহয়। তেতিয়া সি কি কাম কৰিলে, সেই কাইটত এডাল কি আইৰণ কি লগাই দিলে, তেতিয়াও ধৰি থাকি দেখিলে, শক নাখায়। কিন্তু ভগৱানৰ ওপৰ আল্লাহ গডৰ কৃপাত সেই সময়ত বৰষুণ আহিল। যেতিয়া বৰষুণ আহিল, তেতিয়া এই সূতাডাল আছিল, সূতাটো অপৰিবাহী হয়। সূতাৰেতো সেই সময়ত সেইখিনি জ্ঞান আছিলে যে সূতা অপৰিবাহী, ইয়াৰ মাজেৰে ইলেক্ট্ৰিচিটি যাব নোৱাৰে। তো কিন্তু সেই সময়ত বৰষুণ অলপ দিলে, যেতিয়া বৰষুণ দিলে তাৰখিনি অলপ তিতি গ'ল, তেতিয়া সি দেখিলে অলপ সি ছক খালে। তেতিয়া সি কনফাৰ্ম হ'লে যে এই লাইটনিঙো ইলেক্ট্ৰিচিটি হয়, মানে প্ৰাকৃতিক ক'ত ইলেক্ট্ৰিচিটি পোৱা যায়, সেই লাইটনিঙত। ঠিক আছে, ইয়াৰ ওপৰত এটা ভিডিঅ' মই দেখাই দিওঁ, ক্লিয়াৰ হৈ যাব। এই উইলিয়াম গিলবাৰ্ট, এখেত উইলিয়াম গিলবাৰ্ট আৰু এখেত বেঞ্জামিন ফ্ৰেংকলিন, ক্ৰেডিট ফৰ দ্য ডিস্কভাৰী অফ ইলেক্ট্ৰিচিটি। ঠিক আছে, আৰু তেখেত ফেমাছ কাইট এক্সপেৰিমেণ্ট 17th চেঞ্চুৰীত কৰিছে। এই যে এনেকৈ লাইটনিঙত দিছিলে আৰু যেতিয়া বৰষুণ আহিছে তেতিয়াহে চক খাইছে, এনেতো খোৱা নাই। তেতিয়া ই কনফাৰ্ম হ'লে যে লাইটনিঙতো ইলেক্ট্ৰিচিটি থাকি যায়। ঠিক আছে, এতিয়া এইটো নহয়, এইটো পিছত আহিব। আৰু এটা এটা কৈ দেখোঁ, এইটো নহয়, gold leaf, amethyst, আরে এই ভিডিওটো কত গল, এই যে আছে রবা, এই যে ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি কি অলপ পিছত বুজাম।
আচ্ছা, এইখিনিতে এটা কথা ক'ব খুজিছোঁ, ইলেক্ট্ৰিচিটি, হোৱাট ইজ ইলেক্ট্ৰিচিটি? শুনা, electricity is the property of matter due to which it can attract small pieces of objects. মানে পদাৰ্থৰ যি ধৰ্মৰ বাবে পদাৰ্থই সৰু সৰু বস্তুক আকৰ্ষণ কৰিব পাৰে তাকেই বিদ্যুৎ বুলি কোৱা হয়। কেতিয়া চালো, গ্লাছ ৰডটো যেতিয়া চিল্ক ক্লথৰ লগত ৰাপ কৰিলো, গ্লাছ ৰড সৰু সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰিব পাৰে। তাৰমানে সেই গ্লাছ ৰডটো সৰু সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰিব পাৰে, ইয়াৰ নামে হ'ল ইলেক্ট্ৰিচিটি, ইয়াৰ নামে হ'ল বিদ্যুৎ। The property due to which a matter can attract small objects is called electricity. অলপ পিছত বুজাম ভালকৈ। এতিয়া তোমালোকে বুজা যে ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰিচিটি আমি কি ক'লো, এই যে গ্লাছ ৰডটো চিল্ক ক্লথৰ লগত ৰাপ কৰিলো, ঠিক আছে। আচ্ছা, হ্যাঁ, আচ্ছা, এই গ্লাছ ৰডটো চিল্ক ক্লথৰ লগত ৰাপ কৰিলো, ৰাপ কৰাৰ পিছত এই গ্লাছ ৰডটো সৰু সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰিলে, ইয়াৰে নাম ইলেক্ট্ৰিচিটি। কিন্তু সেইটো কি, কেনেকৈ ইলেক্ট্ৰিচিটি নাম দিলে ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি? কিয়? কাৰণ গ্লাছ ৰডটো ঘঁহাৰ পিছতে হৈছে। ঘঁহা এনে গ্লাছ ৰডটো আমি যদি এনে গ্লাছ ৰড সৰু সৰু কাগজৰ টুকুৰা আকৰ্ষণ নকৰে, কেতিয়া কৰিলে? যেতিয়া গ্লাছ ৰডটো চিল্ক ক্লথৰ লগত ঘৰ্ষণ কৰিলে। ঘৰ্ষণ মানে ফ্ৰিকশনাল, আর আকর্ষণ মানে কি? ইলেকট্রিসিটি। তিনহলে নাম কি হল? ফ্রিকশন আর ইলেকট্রিসিটি। বুঝিছা? আচ্ছা, আচ্ছা। In 17th century William Gilbert discovered, কৈছে উইলিয়াম গিলবার্ট, কথাখিনি কৈছিল, when glass rod is wrapped with silk cloth, the glass rod acquires the property to attract lighter objects, মানে small objects। কথাটো বুজিছা? গ্লাছ এই সিল্ক ক্লথ গ্লাছ রড রাপ কৰিলে, এতিয়া গ্লাছ ৰডটো সৰু সৰু কাগজৰ টুকুৰাৰ ওচৰত আনিলে, যেতিয়া আনিলে দেখিলে কি যে এই গ্লাছ ৰডটো সৰু সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰিব পৰা ক্ষমতা আহিছে, ইয়াৰ নাম হ'ল ইলেক্ট্ৰিচিটি বা বিদ্যুৎ। আৰু এইটো ঘৰ্ষণৰ কাৰণে হ'ল কাৰণে নাম দিলে ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি, অৰ্থাৎ স্থিতি বিদ্যুৎ। ষ্টেটিক চাৰ্জ মানে হ'ল এই ঘটনাটো স্থিৰ আধানৰ কাৰণে হৈছে, সেইকাৰণে সেই আধানবোৰক স্থিতি আধান কয়। তাহলে বৈদ্যুতিক আধান হ'ল পদাৰ্থৰ ধৰ্ম। আচ্ছা, তাৰপিছত বেঞ্জামিন ফ্ৰেংকলিনে ক'লে যে বৈদ্যুতিক আধান দুই প্ৰকাৰ, পজিটিভ চাৰ্জ এণ্ড নেগেটিভ চাৰ্জ। বেঞ্জামিন ফ্ৰেংকলিনে কি ক'লে দেখা, গ্লাছ ৰডটো সিল্ক ক্লথৰ লগত ৰাপ কৰিলে, তেতিয়া গ্লাছ ৰডটো পজিটিভলি চাৰ্জ হৈ গ'ল। এতিয়া সিল্ক ক্লথৰ লগত সিল্ক ক্লথটো নেগেটিভ হৈ যাব, সেইটো পিছত আলোচনা কৰিম। এতিয়া নেগেটিভ চাৰ্জ, এতিয়া জন্তুৰ নোম নিছে আৰু এইটো এটা ইবনাইট ৰড, আমি সিল্ক ক্লথ আৰু প্লাষ্টিক ৰডো নিব পাৰোঁ। জন্তুৰ নোমত ইবনাইট ৰড ঘঁহাৰ পিছত ইবনাইট ৰডডাল নেগেটিভ চাৰ্জ হৈ গ'ল, ঠিক আছে। এতিয়া এতিয়া ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে আকৰ্ষণ বিকৰ্ষণৰ কথা আহি যাব, আৰু সেইখিনিয়ে কনফাৰ্ম কৰি দিছে যে আধান দুই প্ৰকাৰ, ঠিক আছে।
এতিয়া গ্লাছ ৰড ৰাপ কৰি এনেকৈ আৰু এটা ইবনাইট দণ্ড, ইবনাইটটো নেগেটিভ, ওচৰত আনিল ইবনাইট, আকৰ্ষণ হ'ল। ঠিক আছে। ভিডিঅ'টো অলপ আগত লৈ যাওঁ, কিবা এটা ভালদৰে দেখা আৰু বুজা। এই যে গ্লাছ ৰড ওলোমাই ৰাখিলে, গ্লাছ ৰডটো পজিটিভলি চাৰ্জ হয় কৰিলে, ইবনাইটটো নমৰ লগত ঘৰ বিৰত নেগেটিভ চাৰ্জ হৈ গ'ল, ওচৰত আনিল, ইহঁতৰ মাজত আকৰ্ষণ হৈ গ'ল। ঠিক আছে। আচ্ছা, এতিয়া গ্লাছ ৰড নিলে আৰু বেলেগ এটা গ্লাছ ৰড চিল্ক ক্লথৰ লগত ৰাপ কৰি আনিলে, ওচৰত আনি ৰাখিলে, এইবাৰ কি হ'ল, বিকৰ্ষণ হৈ গ'ল। তাৰমানে ইয়াৰ পৰা বেঞ্জামিন ফ্ৰেংকলিনে ক'লে there are two types of charges, positive charge and negative charge. পজিটিভ আৰু নেগেটিভ দিয়াৰো অৰ্থ আছে, ইয়াৰ নাযাওঁ, ইয়াৰ আচ্ছা, তেনেহ'লে এতিয়া ইলেক্ট্ৰিচিটি আমি বুজিলোঁ কি? ইলেক্ট্ৰিচিটি না সৰি, এঠাইত এটা ভুল কৰিছিলোঁ। ইলেক্ট্ৰিচিটি ভুল মানে সেইখিনি কোৱা নাই, মানে ইলেক্ট্ৰিক চাৰ্জ কি? ইলেক্ট্ৰিচিটি হ'ল, এইটো হ'ল ফিন'মেনন, মানে ঘটনা। অ'কে। আৰু ইলেক্ট্ৰিক চাৰ্জ হ'ব অলপ পিছত মই বুজাম কি। এতিয়া মই ইলেক্ট্ৰিক চাৰ্জত অহা নাই, ইলেক্ট্ৰিচিটিত আহিছোঁ। যে আকৌ শুনা, when a glass rod is wrapped with a silk cloth, then glass rod can attract lighter objects. This phenomenon is known as electricity. তাৰমানে গ্লাছ ৰডটো ৰাপ কৰিছোঁ, চিল্ক ক্লথৰ লগত ৰাপ কৰি আনিছোঁ, এতিয়া সি সৰু সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰিব পাৰে। সেইটোৰ নাম হ'ল, সেই পৰিঘটনাটোক কয় ইলেক্ট্ৰিচিটি। ঠিক আছে। তোমালোকে দেখা, তোমালোকৰ ক্লাছৰুমত শিক্ষকবিলাক বৰ্ডত কিহেৰে লিখে? চকেৰে লিখে। আৰু সেই চকবোৰ বৰ্ডত এনেকৈ লাগি ধৰে। চক লিখিছোঁ, চকেৰে লিখিলে বৰ্ডত লাগি ধৰিলে। এতিয়া এই যে চকৰ গুৰিবিলাক বৰ্ডত লাগি ধৰিল, কিহৰ কাৰণে লাগি ধৰিল? সেইটোৱে হ'ল বিদ্যুৎ, দ্যাট ইজ ইলেক্ট্ৰিচিটি। অ'কে। নাট বল্টু দেখিছা, নাট বল্টু এনেকৈ টাইট কৰিলে কি হয়? এটা সময়ত নাট আৰু বল্টু খুব টাইট হৈ যায়। কিয় টাইট হৈ গ'ল? সেইটোৱে ইলেক্ট্ৰিচিটি। ধুমুহা আহিলে আমি বিজুলী দেখোঁ, মানে লাইটনিং দেখোঁ, সেইটো আকৌ কি? সেইটোও ইলেক্ট্ৰিচিটি, বিদ্যুৎ। ঘৰত মোবাইল চাৰ্জ কৰোঁ, সেইটোও ইলেক্ট্ৰিচিটি। টিভি দেখোঁ, কিহেৰে টিভি চলে? সেইটোও ইলেক্ট্ৰিচিটি। তো এনেকৈ এতিয়া মই ইলেক্ট্ৰিচিটিৰ বিষয়ে ক'লোঁ।
ইলেক্ট্ৰিচিটিটো হ'ল ফিন'মেনন। অ'কে, মনত ৰাখিবা। আচ্ছা, এতিয়া মই পঢ়াম ইলেক্ট্ৰিক চাৰ্জ। দেখা, forces 4 types. Okay, এটা জানা gravitational forces, সূর্য পৃথিবীক আকর্ষণ কৰি আছে, পৃথিবী সূর্যক আকর্ষণ কৰি আছে কি ধৰ্মৰ কাৰণে? সূৰ্যৰো ভৰ আছে, পৃথিৱীৰো ভৰ আছে। সূৰ্য আৰু পৃথিৱীৰ ভৰৰ কাৰণে ইহঁতৰ মাজত যি আকৰ্ষণ বল আছে সেই বলক আমি কি কওঁ? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বা মহাকৰ্ষণ বল। সূৰ্য এইটো পৃথিৱী এনেকৈ ঘূৰি আছে, কিন্তু ইহঁতৰ মাজত আকৰ্ষণ বল আছে, সেই বলটোক কি কোৱা হয়? গ্ৰেভিটেশ্যনেল। সূৰ্যৰ ভৰ এম, পৃথিৱীৰ ভৰ স্মল এম, ইহঁতৰ দূৰত্ব আৰ হ'লে সেই বলটোৰ মান হয় এফ জি স্মল এম এম আৰ স্কোৱাৰ। বুজিছা? মানে মহাকৰ্ষণ বল ভৰৰ গুণফলৰ সমানুপাতিক আৰু দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। The gravitational force is directly proportional to the product of the masses of the two objects and inversely proportional to the square of the distance between two objects. এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। তেনেহ'লে আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো পদাৰ্থৰ কি ধৰ্মৰ কাৰণে পালোঁ? মাছ, অৰ্থাৎ ভৰ। তাহলে ভৰ কি? পদাৰ্থৰ যি ধৰ্মৰ বাবেই এটা পদাৰ্থ আনটো পদাৰ্থৰ ওপৰত আকৰ্ষণ বল প্ৰয়োগ কৰিব পাৰে, তাকে আমি কি কওঁ? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বা মহাকৰ্ষণ বল থকাৰ একমাত্ৰ কাৰণ হ'ল ভৰ। তাহলে পদাৰ্থৰ যি ধৰ্মৰ কাৰণে মহাকৰ্ষণ বল থাকে, সেই ধৰ্মটো হ'ল ভৰ। ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ মানে প্ৰবল নিউক্লিয়াৰ ফ'ৰ্চ, উইক নিউক্লিয়াৰ ফ'ৰ্চ, এই দুটা ক'ত থাকে? এই দুটা বল থাকে পৰমাণু নিউক্লিয়াছ আৰু এটমৰ ভিতৰত থাকে। গতিকে পৰমাণু নিউক্লিয়াছ ইমান সৰু, ইহঁতৰ ভিতৰত আমি যাব নোৱাৰোঁ, এনে ধৰণৰ বলক আমি দেখিব নোৱাৰোঁ। সেইকাৰণে এনে বলবোৰক আমি কওঁ মাইক্ৰস্কোপিক ফ'ৰ্চ। আজিৰ ক্লাছটো তোমালোকৰ পৰীক্ষাৰ কাৰণে নহয়, জানাৰ কাৰণে। জানিব লাগিব না। তাহলে আমি থাকিল এইটো হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ অৰ ইলেক্ট্ৰিক ফ'ৰ্চ। এইটো কেনেকুৱা ফ'ৰ্চ, এইটো এতিয়া আমি আলোচনা কৰিম। ঠিক আছে? দেখা, এতিয়া চাইকেল চলাই আছা, চাইকেলত ব্ৰেক মাৰিলা, ব্ৰেক মাৰাৰ ফলত চাইকেলখন অলপ দূৰত্ব অতিক্ৰম কৰি ৰখি গ'ল। যেতিয়া আমি দেখিলোঁ চাইকেলখন কিয় ৰখি গ'ল, তেতিয়া আমি বুজিলোঁ যে চাইকেলখন মহাকৰ্ষণ বলৰ কাৰণে ৰখি যোৱা নাই, আৰু এক ধৰণৰ বলৰ কাৰণে ৰখি গৈছে। সেই বলটো হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। সেইটো লাহে লাহে তোমালোকে বুজি যাবা। তাৰমানে ইয়াৰ পৰা ক'ব খুজিছোঁ যে এই বিশ্ব ব্ৰহ্মাণ্ডত কেৱল মহাকৰ্ষণ বলে নহয়, আৰু এক ধৰণৰ বল আছে, যাক আমি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ বা বৈদ্যুতিক চুম্বকীয় বল বুলি জানো।
এইটো কি এতিয়া মই বুজাই লওঁ। এইটো এটা ফণী, ফণী প্লাষ্টিকৰ হয়, ঠিক আছে। ফণী যেতিয়া মূৰত এনেকৈ ঘঁহিবা, বাৰে বাৰে ঘঁহি থাকিলা, শুকান চুলিত ঘঁহিলে 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 ফণী যেতিয়া সৰু সৰু কাগজৰ টুকুৰাৰ ওচৰত আনিবা, তেনেহ'লে ফণীটো সৰু সৰু কাগজৰ টুকুৰাক এনেকৈ আকৰ্ষণ কৰিব। তাৰপিছত আকৰ্ষণ যেতিয়া কৰিব, সেই ফণীৰ দি এই ফণীৰ যিবিলাক সৰু সৰু কাগজৰ টুকুৰা ৰাখিছা, সেইবিলাক ফণী এনেকৈ তুলিলা, তাৰমানে পৃথিৱীৰ পৰা ওপৰত তুলিলা, ঠিক আছে, ঠিক আছে। আচ্ছা, এই কাগজৰ টুকুৰাৰো ভৰ আছে, পেপাৰ, এইটো ফণীৰ ভৰ, ওকে, আর এইটো পৃথিবীর ভর। ফণীর ভরে এই কাগজের টুকরা উপর পিনে টানি আছে, পৃথিবী আকৌ ফণীর এই কাগজের টুকরা তল পিনে টানি আছে। আমি তো জানো যে গ্রেভিটেশনাল মহাকর্ষণ বল ভর বেশি হলে মহাকর্ষণ বল বেশি হয়। এতিয়া কার ভর বেশি? পৃথিবীর ভর বেশি। যদি পৃথিবীর ভর বেশি হয়, তাহলে পৃথিবী এই কাগজের টুকরক বেশি বল আকর্ষণ বল প্রয়োগ করিব, নে ফণী এই কাগজের টুকরক বেশি আকর্ষণ বল প্রয়োগ করিব? ভাবিছা? যেহেতু পৃথিবীর ভর বেশি, গতিকে পৃথিবী এই কাগজের টুকরাক বেশি বলের তললৈ টানি আনিব, কিন্তু ফণী এই কাগজের টুকরাক কম মহাকর্ষণ বলেৰে ওপৰলৈ টানি নিব। তেনেহ'লে কাৰ মহাকৰ্ষণ বল বেছি হ'ল? পৃথিৱীৰ ক্ষেত্ৰত মহাকৰ্ষণক মাধ্যাকৰ্ষণ কয়, সেইখিনি জানি ল'বা। তেনেহ'লে কাৰ মাধ্যাকৰ্ষণ বল বেছি হ'ল? পৃথিৱীৰ বেছি হ'ল না এই ফণীডালে মাধ্যাকৰ্ষণিক বল বেছি হ'ল? পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল বেছি হ'ল। যদি পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল বেছি হ'ল, তেনেহ'লে কাগজৰ টুকুৰা ক'ত পৰিব লাগিছিল? পৃথিৱীৰ পিনে পৰিব লাগিছিল, কিন্তু তোমালোকে দেখিবা কি কাগজৰ টুকুৰা পৃথিৱীৰ পিনে পৰি যোৱা নাই, বৰঞ্চ ফণীডালৰ লগত কাগজৰ টুকুৰাটো লাগি ধৰি আছে। অৰ্থাৎ এইটোৱে প্ৰমাণ কৰে যে যদি ইয়াত মাধ্যাকৰ্ষণ বল থাকিল হয়, তেনেহ'লে কাগজৰ টুকুৰা পৃথিৱীত পৰিলহেঁতেন। পৰা নাই মানে কি, ইয়াত মাধ্যাকৰ্ষণিক বলৰ উপৰিও আৰু এটা বল উপস্থিত আছে, যি মাধ্যাকৰ্ষণিক বলতকৈ বহুত শক্তিশালী। কনসেপ্ট ক্লিয়াৰ? তাৰ মানে যিহেতু পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলে ইয়াক তললৈ টানিব পৰা নাই, তাৰ মানে নিশ্চয় তেনেহ'লে ইয়াত মাধ্যাকৰ্ষণিক বলৰ উপৰিও আৰু এটা বল অধিক শক্তিশালী বল উপস্থিত আছে। তেতিয়া সেই বলটোৰ নাম দিয়া বিজ্ঞানী বলে দিলে এই যে আকৰ্ষণ হ'ল, যে আকৰ্ষণ বল, সেই বলৰ নাম দিলে বৈজ্ঞানিকবিলাক বৈদ্যুতিক বল। কেনেকৈ বুজিলা বৈদ্যুতিক বল? কাৰণ আমি বুজিলোঁ যে পৃথিৱীৰ মাধ্যাকৰ্ষণ বল বেছি, কাগজৰ টুকুৰা পৃথিৱীত পৰিব লাগিছিল, কিন্তু কি পৃথিৱীত পৰা নাই, বৰঞ্চ কাগজৰ টুকুৰা ফণীৰ লগত লাগি ধৰি আছে। অৰ্থাৎ ইয়াত মাধ্যাকৰ্ষণিক বলতকৈ আৰু এটা বল উপস্থিত আছে, যিটো বল পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলতকৈ বহুত শক্তিশালী। সেই বলটোৰ নাম দিলে বৈদ্যুতিক বল। ঠিক আছে? এতিয়া পদাৰ্থৰ যি ধৰ্মৰ বাবে মহাকৰ্ষণ বল পোৱা যায়, সেই ধৰ্মক ভৰ বলে, কিন্তু ইয়াততো বৈদ্যুতিক বল থাকিল। এই বৈদ্যুতিক বল পদাৰ্থৰ যি ধৰ্মৰ কাৰণে হ'ল, সেই ধর্মটোর নাম দিলে আধান, অর্থাৎ ইলেকট্রিক চার্জ। বুঝিছা? তেনেহ'লে এই সৰু কাগজৰ টুকুৰা ফণীৰ লগত আকৰ্ষণ হৈ আছে, কিহৰ কাৰণে? এই বৈদ্যুতিক বলৰ কাৰণে।
কি ধর্মর কারণে? বৈদ্যুতিক আধানের কারণে, ইলেকট্রিক চার্জের কারণে। তার মানে কি বুঝিলা? বৈদ্যুতিক আধান পদার্থর ধর্ম, যি ধর্মর কারণে এটা পদার্থই আনটো পদার্থৰ ওপৰত বৈদ্যুতিক বল প্ৰয়োগ কৰিব পাৰে। The property of the matter due to which an object attract another object. The property of matter. The property of matter due to which a body can exert electrical force. বৈদ্যুতিক বল মানে হল ইলেকট্রিক্যাল ফোর্স। তাহলে বৈদ্যুতিক আধান কি বুঝিল? The property of matter due to which an object can exert electrical force on another object is called electric charge. ফিনোমেনাটোক ইলেকট্রিসিটি কয়। The property of matter due to which an object can exert force on another is called electric charge. And the phenomenon is known as electricity. অসমীয়াত কৈ আছো, পদাৰ্থৰ যি ধৰ্মৰ বাবে এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত ইলেকট্ৰিকেল ফোর্স দিব পাৰে, সেই ধর্মটুক ইলেকট্রিক চার্জ কয় আৰু পৰিঘটনাটোক ইলেকট্রিসিটি কয়। ঠিক আছে? আচ্ছা, এতিয়া সেইবিলাক হৈ গ'ল। এতিয়া কোনো এটা আচ্ছা, তাৰপিছত এতিয়া কোনটো বস্তু পজিটিভ হ'ব, কোনটো বস্তু নেগেটিভ হ'ব, ইয়াৰ ওপৰত মাইকেল ফেৰাডে এটা সিরিজ বনাইছিলে। মাইকেল ফেৰাডে গ্রেট সাইন্টিস্ট, আৰু এইটো ইম্পৰ্টেণ্ট, হি ওয়াজ দ্য ফার্স্ট সাইন্টিস্ট who discover the quantization of electric charge. We'll come to this topic later on, খালি এইটো মনত ৰাখিবা। মাইকেল ফেৰাডে কি কৰিলে যে ইয়াৰ কন্ট্রিবিউশন কি, ইয়াৰ কন্ট্রিবিউশন এটা সিরিজ বনাই দিলে, সেইটো সিরিজক কওঁ ইলেক্ট্রোস্ট্যাটিক সিরিজ। দেখা ইন্টারেস্টিং। তার মানে আমি এতিয়া নাজানো কোন পদার্থ পজিটিভ হ'ব, কোন পদার্থ নেগেটিভ হ'ব। সি বনাই দিলে সিরিজটো এনেকুৱা আছিল। ফাৰ্ষ্ট আছিল গ্লাছ, সেকেন্ড আছিলে ফেনেল, থার্ড আছিলে তোমাৰ উল, ফোর্থ আছিলে তোমাৰ সিল্ক, ফিফথ নম্বৰ আছিলে তোমাৰ মেটেল, 6 নম্বৰ আছিলে তোমাৰ হার্ড রাবার, 7 নম্বৰ আছিলে তোমাৰ ওয়াক্স মানে মম, 8 নম্বৰত আছিলে তোমাৰ প্লাষ্টিক, 9 নম্বৰত আছিলে তোমাৰ সালফার। ঠিক আছে?
তো মাইকেল ফেৰাডে ক'লে যে ওপৰৰ লগত যদি তলৰ এটা ৰাপ কৰা হয় তেনেহ'লে ওপৰৰটো পজিটিভ হ'ব, তলৰটো নেগেটিভ হ'ব। দেখা, সিল্ক ক্লথ আৰু গ্লাছ ৰড যেতিয়া ৰাপ কৰিম তেনেহ'লে গ্লাছ ৰডটো পজিটিভ হ'ব, সিল্ক ক্লথ তলত আছে না গ্লাছ ৰডৰ ওপৰত আছে? তলত আছে, সিল্ক ক্লথ নেগেটিভ হ'ব। এতিয়া সিল্ক ক্লথ আৰু যদি প্লাষ্টিক ৰাপ কৰোঁ, কোনে ওপৰত আছে? প্লাষ্টিক তলত আছে, গতিকে প্লাষ্টিক হ'ব নেগেটিভ, সিল্ক ক্লথ হ'ব পজিটিভ। বুজিছা? এইটো এটা মাইকেল ফেৰাডে সিৰিজ দিছিলে। তাৰপিছত ইলেক্ট্ৰন থিয়ৰী খুব ইম্পৰ্টেণ্ট। আমি এতিয়া জানিম কজ অফ চাৰ্জিং, চাৰ্জিং কিয় হয়। দেখা, every atom is neutral। তার মানে যিমান পজিটিভ চার্জ আছে সিমান নেগেটিভ চার্জ আছে, তো টোটাল চার্জ কিমান? 0। এটম কি দিয়ে? মলিকুল। তেনেহ'লে এভরি মলিকুল ইজ নিউট্রেল। মলিকুল কি দিয়ে? ম্যাটার। তাহলে এভরি ম্যাটার ইজ নিউট্রেল। ম্যাটারে কি বানালে? আর্থ। তাহলে আর্থ ইজ নিউট্রেল। আর্থ কি বানালে? ইউনিভার্স। তেনেহ'লে ইউনিভার্স ইজ নিউট্রেল। তার মানে ইউনিভার্সত যিমান পজিটিভ চার্জ আছে সিমান নেগেটিভ চার্জ আছে। তেনেহ'লে চার্জ ক'ত যায়? এটা বস্তুৰ পৰা আন এটা বস্তুত চার্জ ট্রান্সফার হয়। বুজিছা? ঠিক আছে। তো সেই বিষয়ত আমাৰ যে থমসন নামৰ এজন বিজ্ঞানী আছিলে, এইটো পাই যাবা তোমালোকে পঢ়াম পিছত। যে থমসন, ইলেক্ট্ৰন ডিস্কভাৰ কৰিলে, ডিস্কভাৰী অফ ইলেক্ট্ৰন। আৰু সি ক'লে যে ইলেক্ট্ৰন carries negative charge। he কলে electrons carries negative charge। ঠিক আছে? আৰু ঠিক আছে। তাৰপিছত মিলিকান্স অয়েল ড্ৰপছ এক্সপেৰিমেণ্ট, এইটো মই বুজাম দেই, এইটো আছে টপিকত, ইয়াৰ ওপৰত কুৱেশ্যন আহে, ভিডিঅ' দেখাম। মিলিকান্স অয়েল ড্ৰপ এক্সপেৰিমেণ্টে সি ক'লে ইলেক্ট্ৰন এটাৰ চাৰ্জ হ'ল -1.6 × 10⁻⁻19 কুলম। কুলমৰ বিষয়ে পিছত আহিম, সেইটো কুলম ইজ দ্য SI ইউনিট অফ চাৰ্জ। ইলেক্ট্ৰন এটাৰ আধান হ'ল ইমান। মিলিকান্স অয়েল ড্ৰপ এক্সপেৰিমেণ্টে প্ৰুভ কৰিলে। আৰু প্ৰুভ কৰিছে, কোৱান্টাইজেশ্যনটো প্ৰুভ কৰিছে। তো ডিস্কভাৰী অফ ইলেক্ট্ৰন, ঠিক আছে। তো এইখিনিয়ে, লগতে এইখিনি পালোঁ যে ইলেক্ট্ৰন কেৰিজ দ্য লয়েষ্ট পচিবল চাৰ্জ। ইয়াৰ তলত আৰু কোনো চাৰ্জ নাথাকে ৰিয়েল লাইফত, ইয়াৰ তলত কোনো চাৰ্জ নাথাকে। তো ইলেক্ট্ৰন থিয়ৰী, ইলেক্ট্ৰন থিয়ৰী দেখা, এইটো এটা ইম্পৰ্টেণ্ট টপিক। নিউক্লিয়াছ ইজ পজিটিভলি চাৰ্জ ক'লে, মানে নিউক্লিয়াছটো ধনাত্মক আধানেৰে আহিত। আর ইলেকট্রনস যেবিলাক ইলেকট্রনস আর নেগেটিভলি চার্জ। নিউক্লিয়াছত পজিটিভ আর ইলেকট্রনবিলাক এইবিলাক
নেগেটিভ ঠিক আছে 2 নম্বর করে দে আর ইকুয়াল নাম্বার দে আর ইকুয়াল in number they are equal in number means যিমান পজিটিভ চার্জ আছে কিমান পজিটিভ চার্জ আছে 4 নেগেটিভ চার্জ কিমান 1 2 3 4 তেনেহলে নেট চার্জ কিমান 0 সেইকাৰণে কৈছে নেট চার্জ of an atom is 0 electron theory nucleus is positively charged positive electrons are negatively charged they are in equal number মানে অ্যাটমত যিমান পজিটিভ চার্জ থাকে ইমান নেগেটিভ চার্জ থাকে তাই নেট চার্জ অফ এন অ্যাটম ইজ 0 3 নম্বৰ অসমীয়াটো কৈ দিছো বুজিবা যে যেতিয়া আমি ফ্ৰিকশন কৰোঁ যেতিয়া গ্লাস রডৰ লগত এই 3 নম্বৰটো সিল্ক ক্লথৰ লগত যেতিয়া আমি গ্লাস ৰড ৰাপ কৰোঁ সিল্ক ক্লথৰ লগত তেতিয়া কৈছে ফ্ৰিকশন ট্ৰান্সফাৰ ইলেক্ট্ৰনছ ফ্ৰম ওৱান বডি টু অ্যানাদাৰ বডি এই ঘৰ্ষণ কৰাৰ ফলত এটা পদাৰ্থৰ পৰা আনটো পদাৰ্থলৈ ইলেক্ট্ৰনৰ স্থানান্তৰণ ঘটে বুজিছা কৈছে ফ্ৰিকশন ট্ৰান্সফাৰ ইলেক্ট্ৰনছ ফ্ৰম ওৱান বডি টু অ্যানাদাৰ বডি যেতিয়া সিল্ক ক্লথৰ লগত গ্লাস ৰডটো এনেকৈ ৰাপ কৰিব তেতিয়া এটা বস্তুৰ পৰা ইলেক্ট্ৰন আনটো বস্তুলৈ স্থানান্তৰিত হ'ব তেতিয়া দেখা গৈছে যে এইটো গ্লাস ৰড ঠিক আছে আৰু এইটো সিল্ক ক্লথ ঠিক আছে গ্লাস ৰডৰ পৰা ইলেক্ট্ৰন সিল্ক ক্লথলৈ ট্ৰান্সফাৰ হয় সাপোজ গ্লাস ৰডৰ পৰা ইলেক্ট্ৰন তিনিটা আহিল ইয়াৰ আগত দুটা নিউট্ৰেল আছিল ইয়াত যিমান পজিটিভ আছে ইমান নেগেটিভ আছে ঠিক আছে ধৰি ল ইয়াত এইটো বুজিছা ইয়াৰো মুঠ চাৰ্জ কিমান 0 এভৰি মেটাৰ ইজ নিউট্ৰেল ইয়াৰো মুঠ চাৰ্জ কিমান 0 যেতিয়া ৰাপ কৰিল তেতিয়া গ্লাস ৰডৰ পৰা এইটো সিল্ক ক্লথৰ এইটো আছিল দুটা নেগেটিভ দুটা পজিটিভ ঘৰ্ষণ কৰাৰ ফলত গ্লাস ৰডৰ পৰা এটা ইলেক্ট্ৰন আহি গল কেইটা ইলেক্ট্ৰন আহি গল এটা তেনেহলে দেখা ইয়াত দুটা পজিটিভ আছে আৰু তিনটা নেগেটিভ আছে তেনেহলে ই কেইটা নেগেটিভ চার্জ বেশি এটা গতিকে ই নেগেটিভলি চার্জড তো ইয়াৰ পৰা যেতিয়া এটা ইলেক্ট্ৰন আহিছে ইয়াত দুটা ইলেক্ট্ৰন তিনটা পজিটিভ চার্জ মানে 3 পজিটিভ চার্জ 2 নেগেটিভ চার্জ তার মানে কি ইয়াত ইলেক্ট্ৰন কমিছে ই পজিটিভলি চার্জড তেতিয়া কলে ফ্ৰিকশন ঘৰ্ষণ কৰাৰ ফলত এটা বস্তুৰ পৰা ইলেক্ট্ৰন আনটো বস্তুলৈ স্থানান্তৰিত হয় যিটো বস্তু ইলেক্ট্ৰন হেৰায় সেইটো ধনাত্মক আধানেৰে আহিত হয় যিটো বস্তু ইলেক্ট্ৰন লাভ কৰে সেইটো ঋণাত্মক আধানেৰে আহিত হয় তেনেহলে এতিয়া তোমালোকে কোৱা তো তোমালোকে বুজিছানে নাই যে হোৱাট ইজ দ্য actual cause of charging মানে বস্তু এটা আহিতকৰণৰ কাৰণ কি বস্তু এটাৰ আহিতকৰণৰ কাৰণ একো নহয় কি ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈ আহি গৈছে ইলেক্ট্ৰনৰ স্থানান্তৰ মানে এটা বস্তুৰ পৰা আনটো বস্তুলৈ ইলেক্ট্ৰন যেতিয়া স্থানান্তৰিত হয় প্ৰথম বস্তুটো ধনাত্মক আধানেৰে আহিত হয় দ্বিতীয় বস্তুটো সমান ঋণাত্মক আধানেৰে আহিত হয় কথাটো বুজিছা ক্লিয়ার তেনেহলে এইটো আমাৰ এটা আইডিয়া হৈ গল আচ্ছা এতিয়া মই এটা ভিডিও দেখাম
যে ভিডিঅ'টো লাষ্ট টপিক হ'ব আজি ইলেক্ট্ৰস্কোপ। সেইটো আছে তোমালোকৰ টপিক বুকত আছে কিন্তু পৰীক্ষাত নাহে। ইট হেল্প আছ টু know the চার্জ প্রেজেন্ট ইন এ বডি। এইটো আমি যে বস্তু এটাৰ লগত আধান আছে নে নাই সেইটো জানিম আমি কেনেকৈ। সেইটো জনাৰ কাৰণে আমাৰ হাতত এটা যন্ত্ৰ আছে, সেই যন্ত্ৰটোৰ নাম হ'ল ইলেক্ট্ৰস্কোপ। ইলেক্ট্ৰস্কোপ it is a device which help us to know the charge present in a body। মানে কোনো বস্তু এটাৰ লগত চাৰ্জ আছে নে নাই সেইটো জানিব পৰা যন্ত্ৰ এইটো, ঠিক আছে। ইয়াত এটা কথা কওঁ, আহিতকৰণ আমি ঘৰ্ষণৰ দ্বাৰাই কৰিব পাৰোঁ, মানে কোনো বস্তুক আধান দিব পাৰোঁ। আৰু এটা আহিতকৰণ পদ্ধতি আছে, সেইটো হ'ল ইলেক্ট্ৰষ্টেটিক কণ্ডাকশ্যন। এইটো পিছত বুজাম, আপাতত এটা বস্তু বুজাই দিওঁ যে ইলেক্ট্ৰষ্টেটিক কণ্ডাকশ্যন মিন্স when a charged body is touched with an uncharged body, then charge will flow from charged body to uncharged body. This phenomenon is known as electrostatic conduction। তার মানে যেতিয়া এটা আমি আহিত বস্তু আন এটা অনাহিত বস্তু, আহিত মানে ইয়াৰ আধান আছে, অনাহিত মানে ইয়াৰ আধান নাই, যেতিয়া আমি ইয়াক সংস্পৰ্শ কৰিম আহিত বস্তুৰ পৰা চাৰ্জ অনাহিত বস্তুলৈ গুচি যাব। আৰু এইটোৰ ওপৰত ভিত্তি কৰি এইটো বনোৱা হৈছে। তো এইটো কি ভিডিঅ'টো দেখিলে গম পাই যাবা, ঠিক আছে। এইটো হ'ল দেখা, এইটো হ'ল গোল্ড স্কোপ, ঠিক আছে, ঠিক আছে। এইটো এটা গ্লাছৰ জাৰ হয়, পাত্ৰ হয়, আৰু ইয়াত ব্ৰাছৰ ৰড লোৱা হৈছে, ঠিক আছে, মানে পিতলৰ ৰড লোৱা হৈছে। এইটো পৰিবাহী মানে ইয়াৰ মাজেৰে পৰিবাহী মানে আদান চলাচল কৰিব পৰা পদাৰ্থ। আৰু ইয়াৰ লগত দুডাল সোণৰ পাত আছে, কিন্তু আমাৰ হাতততো সোণ কিনাৰ টকা নাই, আমি কি কৰিম এলুমিনিয়ামৰ দুখন পাত লগাই দিম, বুজিছা। এলুমিনিয়ামৰ দুখন পাত এনেকৈ লগাই দিম, দি পেলাই সেই এনেকৈ ওলাই লৈ এই কৰ্ক আছে, কৰ্কৰ ভিতৰেদি এই ব্ৰাছ ৰডডাল ওলাই ল'লোঁ। ওলোৱাৰ পিছত ইয়াত এটা মেটেল ডিস্ক আছে, মানে ধাতুৰ পাত এখন এনেকৈ আছে, আৰু গোটেই বস্তুটো গ্লাছৰ ভিতৰত থৈ দিয়া হৈছে, ঠিক আছে। আচ্ছা আচ্ছা, এতিয়া দেখা। আচ্ছা, এতিয়া কোনো বস্তু আহিত হয় নে নহয় তাক পৰীক্ষা কৰাৰ কাৰণে এই ইলেক্ট্ৰস্কোপ লাগিব আমাক, ঠিক আছে। কোনো বস্তুৰ আধান আছে নে নাই তাক পৰীক্ষাকৰণৰ কাৰণে এইটো যন্ত্ৰ লাগিব, ঠিক আছে। এতিয়া দেখা, আৰু ই কেনেকৈ কাম কৰে, পৰিবহনৰ দ্বাৰা আহিতকৰণ, ইলেক্ট্ৰষ্টেটিক কণ্ডাকশ্যন,
পৰিবহনৰ দ্বাৰা আহিতকৰণ মানে এটা আহিত বস্তু আন এটা আনআহিত বস্তুৰ লগত সংযোগ কৰিলে সংস্পৰ্শ কৰিলে আহিত বস্তুৰ পৰা আধান অনাহিত বস্তুলৈ গুচি যায়। এতিয়া গ্লাছ ৰডটো দেখিছা, সিল্ক ৰডৰ লগত ঠিকমতে ৰাপ কৰিলে গ্লাছ ৰডটো কি হৈ যাব? পজিটিভলি চাৰ্জড। তাৰমানে ইয়াৰ আধান আছে। যেতিয়া মই ইয়াক এনেকৈ টাচ কৰিম তেতিয়াৰ পৰা আধান এনেকৈ গুচি যাব। এই যে গুচি গ'ল, ঠিক আছে। আচ্ছা আচ্ছা, যেতিয়া টাচ কৰিলোঁ তেতিয়া আধান এনেকৈ গুচি গ'ল। এই দুটা কি আছিল? সোণৰ পাত। ইয়াতো ধনাত্মক আধান গ'ল, এই পিনে কেইটা পাত আছিল? দুটা পাত আছিল। এনেকুৱা আছিল। ইয়াতো ধনাত্মক আধান গ'ল, ইয়াতো ধনাত্মক আধান গ'ল। ধনাত্মক আধানৰ মাজত কি হয়? বিকৰ্ষণ হোৱাৰ ফলত এই সোণৰ পাত দুটা এনেকৈ মেলি গ'ল, স্প্ৰেড হৈ গ'ল। বুজিছা? স্প্ৰেড হৈ গ'ল, বুজিছা? আৰু যদি ইয়াৰ আধান নাথাকিলে হয়, সি স্প্ৰেড নহ'ল হয়, এনেকৈ থাকিলে হয়। বুজিছা? এতিয়া যদি আমি এনেকৈ হাতেৰে টাচ কৰোঁ তেনেহ'লে গোটেই আধানখিনি আমাৰ বডিৰে ধনাত্মক আধান, তেতিয়া আৰ্থৰ মাজেদি আমাৰ বডিৰ পৰা ইলেক্ট্ৰন আহি এই ধনাত্মক আধানখিনিক প্ৰশমিত কৰিব। কাৰণ আমি পৰিবাহী আৰু পৃথিৱীত এভেইলেবল ইলেক্ট্ৰন আমাৰ শৰীৰ দি গুচি যাব। তেতিয়া আকৌ দেখি এইটো মানে টাচ কৰিলে, হাতেৰে টাচ কৰিলে আকৌ সোণৰ পাত দুডাল আগৰ অৱস্থালৈ ঘূৰি আহিব। বুজিছা? ঠিক আছে। এতিয়া ইবনাইট কি আছিলে? ইবনাইট যেতিয়া জন্তুৰ নোমৰ লগত ৰাপ কৰিম ঋণাত্মক আধানৰ আহিত হ'ব, ওচৰত ৰাখিলোঁ, এই যে আধান গ'ল আকৌ কি হ'ল? আকৌ সেই সোণৰ পাত মেল খাই গ'ল। তাৰমানে ইয়াৰ আধান আছে কাৰণে মেল খাই গ'ল। ইয়াৰ আধান নাথাকিলে মেল নাখালে হয়। এতিয়া আকৌ টাচ কৰিলে এইবাৰ এই ইলেক্ট্ৰন গোটেইখিনি পৃথিৱীলৈ গুচি আহিব আকৌ। বুজিছা? থেংক ইউ।